প্ৰথমতে মই এই অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সদায় সকলোৱে জানে যে বিগত 1-2 বছৰ ধৰি ডিমা হাছাওত অট'নমাছ কাউন্সিলত যি ৰাজত্ব চলি আছে, আমি সদায় কৈ আহিছোঁ যে এজন যোগ্য ব্যক্তিক মুখ্য কাৰ্যবাহী সদস্যক পদোন্নীত কৰিব লাগে। কাৰণ তেওঁ হৈছে একজন পাঁচটা চাৰ্জশ্বিটেড, ইভেন ইডি কেছতো চাৰ্জশ্বিটেড আছে তেওঁ। গতিকে এজন পবিত্ৰ ব্যক্তিক এই পবিত্ৰ পদত পদোন্নীত কৰিব লাগে বুলি সদায় কৈ আহিছোঁ। কিন্তু আজি দেখিছোঁ আমি তেখেতৰ যিটো গুণ্ডাৰাজ, তেখেতৰ যিটো একতাবাদী যিটো তাৰ ৰোল, আমি অনুভৱ কৰিছোঁ যে পৃথিৱীত যিবিলাক ডিক্টেটৰিয়েল ৰোল আছিলে, যেনেকুৱা মুয়াম্মাৰ গাদ্দাফি, ছাদ্দাম হুছেইন, ঠিক তেনেকুৱা ধৰণৰেই আমি ডিমা হাছাওত আমি অনুভৱ কৰিবলৈ পাইছোঁ। 1 তাৰিখৰ পৰা মানেৰদিছাত, 2 তাৰিখৰ হাৰাংগাজাও, গোটেই ৰাইজ বিশেষকৈ বিজেপি দলৰ সেই সদস্যবিলাক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ, যাতে দেৱলাল গণেশৰ নিচিনা ব্যক্তি, আমাৰ আটাইতকৈ পুৰণি কাউন্সিল, নৰ্থ কাছাৰী অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভৰ যিটো চকী, এই চকীখনৰ পৰা অপসাৰণ কৰিব পাৰে। গতিকে আমি আমাৰ অহা 7 তাৰিখত, জানুৱাৰী 7 তাৰিখত হাৰাংগাজাও বিজেপি মণ্ডল তৰফৰ পৰা হাৰাংগাজাও বিজেপিৰ মণ্ডলৰ উদ্যোগত হাফলঙত এটা পিচ ৰেলীৰ আয়োজন কৰিছে। এই পিচ ৰেলীৰ মূল উদ্দেশ্য হৈছে যে আমাৰ যিটো দুখ বেদনা, আমাৰ যিটো সমস্যা, এই সমস্যাটো মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে যাতে গৈ পায়, এইটোৱে আমাৰ উদ্দেশ্য। আমাৰ ৰাইজৰ উদ্দেশ্য যে যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে যাতে এই মেছেজটো গৈ পায়, আৰু ডিমা হাছাও ৰাইজক এই অত্যাচাৰ, অনিয়ম, অগণতান্ত্ৰিক, অসংবিধান দেৱলাল গণেশৰ পৰা মুক্তি যাতে পায়, এইটো আমি ৰাইজে বিচাৰিছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ আন্দোলনটো সফল হ'ব। গোটেই আমাৰ ডিমা হাছাওৰ ৰাইজৰ আন্দোলন আমাৰ ষ্টেটৰ নেতৃত্বক এইলৈকে গৈ পাব, আৰু ডিমা হাছাওৰ যিটো ডিক্টেটৰিয়েল যিটো ৰোল, দেৱলাল গণেশৰ যিটো নীতি, দেৱলাল গণেশৰ যিটো যেনেকুৱা কাউন্সিল চলাইছে, এই অত্যাচাৰৰ পৰা ডিমা হাছাও বাসীয়ে মুক্তি পাব। আমাৰ ষ্টেপটো, আমি আন্দোলনটো যেতিয়ালৈকে দেৱলাল গণেশক অপহৰণ নকৰে, তাৰ মুখ্য কাৰ্যবাহী সদস্যৰ পৰা অপসাৰিত নকৰে, তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু আন্দোলন ইমানলৈকে চলি থাকিব যাতে এই অহা যিটো বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচনলৈকে আমাৰটো এফেক্ট হ'ব। যদি বিজেপি পাৰ্টীয়ে ইয়াৰ পৰা বিধানসভা নিৰ্বাচনটো জিকিব বিচাৰে, তেনেহ'লে অতি সোনকালে দেৱলাল গণেশক এই পোষ্টৰ পৰা, ডিমা হাছাও অট'নমাছ কাউন্সিল, নৰ্থ কাছাৰী অট'নমাছ কাউন্সিলৰ যিটো মুখ্য কাৰ্যবাহী সদস্যৰ পদৰ পৰা অতি সোনকালে অপসাৰণ কৰিব লাগে। নহ'লে এই অহা বিধানসভা নিৰ্বাচনত সিহঁতৰ ফলটো পাব।